নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই ভালে আছোঁ। আজি মই উপস্থিত আছোঁ কমালপুৰত। কমালপুৰৰ স্কুলৰ পিছফালৰ চুবুৰীটোত উপস্থিত আছোঁ। আপোনালোকক মই বাইহাটা চাৰিআলিত এটা মই শাল দেখিছিলোঁ, মাগুৰ মাছ মানে পোহা শাল এটা দেখিছিলোঁ, মাগুৰ মাছ শিঙি মাছ মানে পোহা শাল এটা দেখিছিলোঁ। সেই শালটো আকৌ মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ। শালটো বৰ্তমান বনাই আছে, এতিয়ালৈ ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হোৱাৰ পাছত আপোনালোকক আকৌ দেখাম। বৰ্তমান যেতিয়া মাছ এৰি দিব তেতিয়া আপোনালোকক ধুনীয়া সম্পূৰ্ণ কৰি মই আপোনালোকক দেখাম। এইটোৱে হৈছে শাল, আপোনালোকে ভালদৰে চাওক। এই শালটো বনাই আছে মোটামুটি এতিয়ালৈকে 10 দিনমান লাগি গ'ল। ইয়াৰ খৰচ প্ৰায় 40,000 ওপৰত গেছি। এতিয়ালৈকে মিস্ত্ৰী খৰচলৈকে 40,000 ওপৰত গেছে। আৰু বৰ্তমান এতিয়ালৈকে ফিনিচিং হোৱা নাই, মানে প্লাষ্টাৰ হোৱা নাই, তলাখান প্লাষ্টাৰ হোৱা নাই, আৰু এইবিলাক প্লাষ্টাৰ হোৱা নাই। আৰু মোটামুটি 6-7 দিনৰ কাম আছে। এই কাম শান্তি হোৱাৰ পাছত মানে কি কৰিব, ইয়াতে ধুনীয়া কৰি আকৌ থ'ব। মানে বেচিং পাউডাৰ যি আছে না, বেচিং পাউডাৰ দি ধুনীয়া কৰি থ'ব। ধুই পেলাই পানীটো আকৌ ওলাই দিব। ওলাই দি কেনে ইয়াতে আকৌ মাটি ভৰাব। মাটি দিবই লাগিব তলত। মাটি আকৌ মাটি ভৰাব। মাটি লাগিব ইয়াতে 2 ট্ৰেক্টৰমান মাটি লাগিব। তাৰে পাছতহে চাফা চুফা কৰি মাগুৰ মাছৰ পোনা ইয়াতে এৰি দিব। আৰু মোৰ লগত ভাইটি আছে, যিজন ভাইটি মানে এই পৰিকল্পনাটো কৰিছে। ক্ষমা কৰিব, কেতিয়াবা কথা কথা অলপমান মানে খেলি মেলি হৈ যায়, নিজৰ বুলি ক্ষমা কৰিব। ভাইটিয়ে ফালে এই ভাইটিটো আইডিয়াত মানে এই শালটো বনাইছে, মানে মাগুৰ মাছৰ খেতি কৰিব। নিজৰ ঘৰৰ মাটিতে কৰিছে। ঘৰ এইটোৱে, মানে সেইটো ঘৰ, মানে এইটো মানে তোমাৰ এই পৰিকল্পনাটো কেনেকৈ আহিল তুমি কোৱাচোন? অকণমান চাউণ্ডটো ভলিউমটো বেছিকৈ দিবি। এই যে তাৰমানে তুমি শালটো বনাইছা মাগুৰ মাছ শিঙি মাছ এৰি দিম বুলি। নাই, মই মানে কেইবছৰমান পৰা ভাবি আছিলোঁ যে এইটো কৰিব লাগে, কিন্তু মোৰ আৰ্থিক হেৰিৰ কাৰণে মই কৰা নাছিলোঁ। এতিয়া মই কৰিব বিচাৰিছোঁ, সেইকাৰণে মই এইখিনি ষ্টাৰ্ট কৰিলোঁ। এতিয়া চাওঁ কেনেকৈ কি কৰিব পাৰোঁ। আচ্ছা, এনে খৰচ পাতি সিহঁতত কিমান মান হৈছে? টোটেল 40-45 এতিয়ালৈকে গৈছে। 40-45,000 এতিয়ালৈকে গৈছে। এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। আচ্ছা, আৰু মিস্ত্ৰী কেইদিনমান লাগিব বুলি কৈছে? এইখিনিত কমপ্লিট আৰু ধৰি লওক 3 দিনমান, 3-4 দিন লাগিব। আৰু 3-4 দিন পিছত মানে শুকাওঁতে মিলাওঁতে মোটামুটি আৰু 10 দিন পিছত মানে এই শালটোত মানে মাছ এৰি দিব পাৰিব। এই শালটোত মাছ এৰি দিয়াৰ পাছত বছৰত এই শালটোৰ পৰা 1.5 লাখ টকা ইনকাম কৰিব পাৰি। 1.5 লাখ মানে মাগুৰ মাছ। আপোনালোকে জানে মাগুৰ শিঙি মাছ মানে 6 মাহত 100 গ্ৰাম হ'বই এটা মাছত। এই পোনা মাছ 6 মাহত 100 গ্ৰাম হ'ব। আপোনালোকে বছৰত পুৰা ইয়াতে কেই কেজি মাছ ধৰিব? 10 কেজি। ইয়াতে 10 কেজি মাছ এৰি দিলে প্ৰায় 2 লাখ টকাৰ মাছ বছৰত ইনকাম এই শালটোত। আৰু এই শালটোত মাগুৰ মাছক কি কি দিব লাগিব খাবা বস্তু, যিটো তাৰমানে মাগুৰ মাছে খায়। ইয়াতে দিব লাগিব ছাগালৰ নাড়ী, ব্ৰইলাৰৰ নাড়ী, হাঁহৰ নাড়ী, আৰু লগতে শৈলে মানে মাছৰ খাদ্য, সেইখিনি ইয়াত গোটেই দিব লাগিব। তাৰ পাছত পুৰা মাছ বছৰে বছৰে ইনকাম কৰি থাক, বিক্ৰী কৰি থাক। এই মাছ বিক্ৰী কৰ, এই পোনা এৰি দি। এই ধুনীয়া পদ্ধতি লৈছে এই ভাইটিটো। আপোনালোকেও এনেকৈ শাল এটা বনাওক, নিজৰ ঘৰতে বনাই পেলাই আপোনালোকেও ইনকাম কৰক। শালটো অকণমান ধুনীয়া কৰি দেখাই দিয়কচোন। চাওক গাইজ, আপোনালোকে শালটো চাওক, ধুনীয়া কৰিছা। কিমান দোৱা? 4 ফুট দোৱা। আচ্ছা, এই যে মানে ফুটাটো ৰাখিছে, এই ফুটাটো কি মানে অভাৰফ্লোৰ কাৰণে। যেতিয়া পানীটো অভাৰ হৈ যাব, পানীটো ইয়ালৈ থাকিব। যেতিয়া অভাৰ হৈ যাব পানীটো, অভাৰফ্লো পানীটো ইপানে ওলাই যাব। আচ্ছা, ঠিক আছে, বুজি পালো গাইজ। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। শালটো সম্পূৰ্ণ হ'লে আপোনালোকক আকৌ দেখাম, যিদিনাখনে মাছ এৰি দিব।
আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰি ইমানতে সমাপ্ত কৰিলোঁ।